প্ৰথম প্ৰেমত ৯৭% মানুহৰ গোটেই জীৱনৰ কাৰণে এটা আফচোচ থাকি যায়, যাক সকলোখিনি দি ভাল পাইছিলোঁ, আজি তাকেই নাপালোঁ। মানুহৰ সকলোতকৈ ডাঙৰ এনাজৰীডাল হ'ল মায়া। এই পৃথিৱীত খুব কম মানুহেই আছে যিসকলে মায়া অতিক্ৰম কৰিব পাৰে, আৰু যিসকলে নোৱাৰে সিহঁতৰ কষ্টৰ সীমা নাথাকে। মন বেয়া সময়ত সান্তনা দিয়া মানুহবোৰেই যেতিয়া মন বেয়াৰ কাৰণ হৈ পৰে, তেতিয়া কষ্টটো অলপ বেছি হয়। ভৰি নিভিজাকৈ হয়তো সাগৰ পাৰ হ'ব পৰা যায়, কিন্তু চকু নিভিজাকৈ জীৱন পাৰ কৰিব পৰা অসম্ভৱ। এই পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। তুমি যাক সকলোতকৈ বেছি ভাল পাবা, সিয়েই তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। বেছি হাঁহি ধেমালিত থকা মানুহবোৰেই ৰাতিৰ আন্ধাৰত অসহায়ৰ নিচিনা কান্দি থাকে। এই পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। তুমি যাক সকলোতকৈ বেছি ভাল পাবা, সিয়েই তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। প্ৰেমত আনন্দ থাকে কিছু সময়, বেদনা থাকে গোটেই জীৱন। তাকেই বেছি মনত পৰে, যিয়ে গোটেই দিনটোত এবাৰো মোৰ খবৰ নলয়। জীৱনত সুখী হৈ থাকিবলৈ এইকেইটা উপায় মানি চলক। ১. মায়া ত্যাগ কৰক। ২. অতিৰিক্ত আশা কৰা এৰি দিয়ক। ৩. টকা ইনকাম কৰক। ৪. নিজক সময় দিয়ক। আৰু ৫. চিন্তা কৰা বাদ দি হাঁহি ধেমালিৰে থাকক। অপেক্ষা তাৰ কাৰণেই কৰা উচিত যিয়ে অপেক্ষাৰ মৰ্ম বুজে, তাৰ কাৰণে নহয় যিয়ে যুক্তিৰ বাহানাৰে অজুহাত বিচাৰে। কেতিয়াও কাকো কথা কোৱাৰ কাৰণে বাৰে বাৰে অনুৰোধ কৰাৰ দৰকাৰ নাই, কাৰণ যাৰ কাষত তোমাৰ সঁচা মূল্য থাকিব, সি হাজাৰ ব্যস্ততাৰ মাজতো তোমাক সময় দিব। বিশ্বাস যেতিয়া ভাঙি যায়, তেতিয়া হাজাৰটাৰ সঁচা কথাও মূল্যহীন হৈ যায়। সম্পৰ্ক যদি ভাৱনাৰ সৈতে মিহলি হৈ যায়, তেতিয়া সেইটো ভঙা মুস্কিল। আৰু সম্পৰ্ক যদি স্বাৰ্থৰ সৈতে মিহলি যায়, তেতিয়া সেইটো বজাই ৰখা মুস্কিল। জীৱনত যদি কাৰোবাক সঁচাকৈ ভাল পাই থাকা, তেনেহ'লে হাজাৰ ব্যস্ততাৰ মাজতো সময় দিবা। যাৰ কাষত এদিন তুমি সকলো আছিলা, আজি তাৰ কাষত তোমাৰ অবিহনে তাৰ সকলো আছে। মাজে মাজে হৃদয়ত জুই লাগিলেও মিছা এটা হাঁহি ওঠত লৈ ক'ব লগা হয়, ভালেই আছোঁ। মাজে মাজে মানুহৰ মন বেয়াৰ পিছফালে ইমান কাৰণ থাকে যে মানুহে নিজেই বুজিব নোৱাৰে কিহৰ কাৰণে ইমান বেছি কষ্ট পাই আছে। তুমি এৰি যোৱাৰ কাৰণে কষ্ট হোৱা নাই, ইমানখিনি পথ একেলগে খোজ কাঢ়িও তোমাক চিনিব নোৱাৰিলোঁ, সেইকাৰণেহে মোৰ কষ্ট হৈছে। জীৱনত চলাৰ পথত বহুতেই কষ্ট দিব, বহুতেই বেইমানি কৰিব, বহুতেই বিশ্বাসঘাতকতা কৰিব। গতিকে নিজক বচাই চলিব। বিয়াত সদায় দৰা পিছত যায় আৰু বৰযাত্ৰী আগত যায়, আৰু যেতিয়া মাংগলিক অনুষ্ঠান হয়, আৰতি আগত যায় আৰু বাকী লোক পিছত থাকে। কোৱাৰ অৰ্থ এইটো যে যেতিয়া আমি সুখত থাকোঁ, সকলো মানুহ আমাৰ আগে আগে যায়। নমস্কাৰ বন্ধুসকল, নিতৌ পুৱা ৭:০৭ এটা সুন্দৰ ভিডিঅ' আপলোড কৰোঁ। সকলোৱে চাব, কিবা নহয় কিবা এটা শিকিব পাৰিব। মোবাইল এটা হেৰালে আমি যিমান বিচাৰোঁ, সিমানখিনি যদি নেতা এজন নিৰ্বাচন কৰাৰ সময়ত কৰিলোহেঁতেন, তেতিয়াহ'লে আমাৰ দেশখন আজি ক'ৰবাত থাকিলহেঁতেন। দুখীয়াসকল এই কাৰণেই দুখীয়া যে তেওঁলোকে ধনী দেখাবলৈ সকলো পইচা খৰচ কৰে। বিল গেটছে কেতিয়াও নকয় তেওঁ ধনী বুলি, কাৰণ তেওঁ ধনী হয় আৰু সকলোৱে জানে। কিন্তু এনেকুৱা কিছুমান ব্যক্তি আছে যিয়ে ধনী দেখাবলৈ নিজৰ বস্তুবোৰ বাৰে বাৰে আনক হিচাপ কৰিবলৈ দিয়ে। ব্লাড বেংকত কোনেও নুসুধে এই তেজখিনি হিন্দুৰ নে মুছলমানৰ নে আন ধৰ্মৰ মানুহৰ। তেতিয়া এনেকুৱা লাগে যেন সকলো মানৱতা তাতেই লুকাই আছে।
এটা তিতা সত্য কথা, কোনো ছোৱালীয়ে জীৱন সংগ্ৰাম কৰি থকা ল'ৰা এজনৰ লগত বিয়া হ'ব নিবিচাৰে। কিন্তু যেতিয়া সেই ল'ৰাটোৰে সংগ্ৰাম কৰি কৰি আগবাঢ়ি গৈ সফলতা পায়, তেতিয়া তেওঁ ওচৰলৈ যাবলৈ বিচাৰে। যেতিয়ালৈকে এজন ল'ৰাই দেউতাক নহয়, তেতিয়ালৈকে নিজৰ দেউতাকে লোৱা যিকোনো সিদ্ধান্তকে ভুল অনুভৱ কৰে। কাৰো লগত বেছিকৈ আপুনি ডুবি নাযাব, তেতিয়া কি হ'ব জানে? চাহত ডুব যোৱাৰ বিস্কুটৰ দৰে আপোনাৰ অৱস্থা হ'ব। পৃথিৱীৰ সকলোতকৈ কম বেতনৰ শ্ৰমিক হ'ল পত্নী, কিয়নো তাইক গোটেই জীৱনৰ বাবে এটা ভ্ৰমত ৰখা হয় যে তাইয়েই ঘৰখনৰ মালিক। আমি চকুৰে গোটেই দুনিয়াখনকে দেখোঁ, কিন্তু সেই চকুত যেতিয়া কিবা সোমায় দেখা নাপাওঁ। ঠিক তেনেকৈ মানুহবোৰেও গোটেই দুনিয়াখনকে ভুল দেখে, কিন্তু নিজৰ গাত যে ভুল আছে সেইটো কোনেও নেদেখে। ভুল সেইসকলেই কৰে যিয়ে কাম কৰে, আৰু অকামিলাবোৰেতো গোটেই জীৱনটো আনৰ দুখ খুচৰি থাকোঁতেই যায়। কোনোবা ডাঙৰ লোকে কয় যে জীৱনত টকা উপাৰ্জন কৰি কি কৰিবা, সকলোতো ইয়াতেই থৈ যাব লাগিব। দেখিবা, এনেকৈ কোৱা মানুহবোৰেই নিজৰ প্ৰবচনৰ পৰা লাখ লাখ টকা লৈ যায়। মনত ৰাখিবা, যেতিয়ালৈকে আপুনি প্ৰয়োজনীয় হৈ থাকিব, তেতিয়ালৈকেহে আপোনাক চিনি পাব, কিয়নো চাকিটো জ্বলোৱাৰ পিছত আমি মেচৰ কাঠিটো দলিয়াই দিওঁ। মানুহ নামৰ প্ৰাণীবোৰ বহুত অদ্ভুত। আপোন হ'বলৈও সময় নালাগে, আকৌ পৰ হ'বলৈও সময় নালাগে। এই পৃথিৱীত মানুহে সকলো বিচাৰি পায়, কিন্তু নিজৰ ভুল বিচাৰি নাপায়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে। কোনোবাই মনত আঘাত দিলে দুখ নকৰিবা, পাৰিলে আঘাত দিয়াজনক ধন্যবাদ দিয়া, কাৰণ আঘাতবোৰে অভিজ্ঞতা দিয়ে। যিয়ে তোমাক আঘাত দিছে তাক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা তুমি যি শিক্ষা পাইছা সেইটো কেতিয়াও নাপাহৰিবা। এই পৃথিৱীত চবেই পৰ হৈ গ'লেও মা কেতিয়াও পৰ নহয়। মা যে কিমান আপোন সেইটো মা হেৰাই যোৱাৰ পাছতহে বুজিব পাৰি। ছোৱালীবোৰক কৈছোঁ, ল'ৰাৰ চৰিত্ৰ চাইহে বিয়া হ'বা, ধন সম্পত্তি চাই নহয়, কাৰণ ধন সম্পত্তি এদিন ঘটি ল'ব পাৰি, কিন্তু ভাল চৰিত্ৰ কেতিয়াও নোৱাৰি। আৰু চৰিত্ৰ ভাল নহ'লে জীৱনত যিমান টকা হ'লেও সুখী হ'ব নোৱাৰিবা। মানুহ খুব সহজতে সলনি হৈ যায়। পৰিচয় হোৱাৰ সময়ত চাব এক ধৰণৰ, আৰু পুৰণা হৈ গ'লে চাব আৰু এক ধৰণৰ। কাকো কেতিয়াও বহুত বেছি আপোন ভবা ঠিক নহয়, কাৰণ আপোন মানুহবোৰেই এসময়ত দুখৰ কাৰণ হৈ পৰে। যিটো সম্পৰ্কত খং, অভিমান, সন্দেহ এইবোৰ নাই, সেইটো কেতিয়াও সঁচা ভালপোৱা হ'ব নোৱাৰে। কাৰোবাক আমনি কৰাতকৈ চুপ থকাই বেছি ভাল। এই পৃথিৱীত সকলোতকৈ বেছি অসহায় সিয়েই, যিয়ে নিজৰ খং, অভিমান, কষ্ট কাকো দেখাব নোৱাৰে, চিঞৰি চিঞৰি কান্দিব নোৱাৰে, মাথো এটা মৃদু হাঁহিৰ মাজত সকলো লুকাই ৰাখে। সুত লোৱাতকৈ ৰাস্তা সলনি কৰাই বেছি ভাল, কাৰণ প্ৰতিশোধ লৈ তুমি এদিন আনন্দত থাকিব পাৰিবা, কিন্তু নিজক সলনি কৰিলে গোটেই জীৱন আনন্দত থাকিব পাৰিবা। জীৱনলৈ অহা সকলোবোৰ মানুহ আপোন নহয়। কিছুমানে সময় অতিবাহিত কৰিব কাৰণেও আহে, যিবোৰক আমি হয়তো সকলোতকৈ বেছি প্ৰিয় বুলি ভাবোঁ। যিটো মানুহে এসময়ত কৈছিল, টেনচন নল'বা, মই তোমাৰ লগত আছোঁ, এদিন সেই মানুহটোৱেই সকলোতকৈ বেছি টেনচন দি গুচি যায়। চকু পানী তেতিয়াই আহে যেতিয়া মুখৰ কথা বুকুত আহি আঘাত কৰে। আপোন কৰি ল'বা, নোৱাৰিলে আগতেই এৰি দিবা, কিন্তু সপোনবোৰ দেখুৱাই মাজ পথত এৰি নিদিবা।
বন্ধুসকল, এই জীৱনটোক কান্দি উটুৱাই দিয়াতকৈ হাঁহি উৰুৱাই দিয়াই বহুত ভাল। নিজকে কেতিয়াও অসুন্দৰ বুলি নাভাবিবা, কাৰণ ভগৱানৰ সৃষ্টি কেতিয়াও অসুন্দৰ হ'ব নোৱাৰে। ভৰসা কেতিয়াও নাভাঙিবা, যিয়ে সকলো হেৰুৱাই তোমাৰ ভৰসাত জীয়াই আছে। পক্ষীলাৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰিবা, ভালকৈ ফুলৰ খেতি কৰা। ধুনীয়া পক্ষীলা নিজে আহি ধৰা দিব।